আম আদমি পাৰ্টি আজিৰ পৰা ৰণদংক আৰম্ভ কৰিছে নিৰ্বাচনৰ আৰু মা কামাখ্যা দৰ্শন কৰিছে আৰু মা কামাখ্যা দৰ্শন কৰি তেওঁলোকে মা কামাখ্যাৰ পৰা আশীৰ্বাদ লৈছে আৰু আশীৰ্বাদ গ্ৰহণ কৰি তেওঁলোকে প্ৰচাৰ কাৰ্যসূচীত নামিব। আপোনাৰ ওচৰলৈ আহিছোঁ, ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰী আছে, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী, মা কামাখ্যা দৰ্শন কৰি নিৰ্বাচনত নামিব আপোনালোকে প্ৰচাৰ। হয়, আজি আমি আমাৰ নিৰ্বাচনী প্ৰাৰ্থী ঘোষণা হোৱাৰ পাছত আজি আমি মা কামাখ্যাৰ আশীৰ্বাদ লৈছোঁ। মা কামাখ্যাৰ আশীৰ্বাদ লৈ আমি আজিৰ পৰা জনসাধাৰণৰ মাজত নামি যাম আৰু কাৰণ আমি কোনো কাম পেলাই নথওঁ, চব সোনকালে কৰোঁ, আগে কৰিব লাগে। গতিকে আমি অনুৰোধ কৰিম বাকীসকল প্ৰাৰ্থীও আমাৰ বিৰোধী কৰ্মী সোনকালে ঘোষণা কৰি কামত নামি যাব লাগে। গুৱাহাটী লোকসভা সমষ্টিটো বহুত টাফ, বহু সময় বিজেপিৰ দখলত আছে, কেনেধৰণে যুঁজ দিয়াৰ পৰিকল্পনা? এইবাৰ আমাৰ কথা হ'ল ৰাইজক আমি আহ্বান জনাম যে সদায় ট্ৰেডিশ্যনেল পলিটিচিয়ানক ভোট দি আহিছে, একেখন মুখকে ভোট দি আহিছে, আজি এইটো সমষ্টিত কালি সেইটো সমষ্টিত, গতিকে এইবাৰ নতুন মুখক ভোট দিয়ক, নতুন মানুহক ভোট দিয়ক। আপোনালোকে দেখিছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কেনেকৈ দিল্লীত কাম কৰিছে, ভগত মানে কেনেকৈ কাম কৰি আছে পাঞ্জাৱত, একেখিনি কাম লৈ আমি কেজৰিৱালক এতিয়া অসমলৈ আনিছোঁ। অসমলৈ কেজৰিৱালক আহ্বান জনাইছোঁ, অৰবিন্দ কেজৰিৱাল ডাঙৰ চিন্তাধাৰা, অৰবিন্দ কেজৰিৱালৰ যি কামৰ নীতি, এই ৰাতি আমি অসমত আনিব প্ৰচেষ্টা চলাইছোঁ। আমি ভাবোঁ অসমৰ ৰাইজে আমাক আঁকোৱালি ল'ব আৰু অসমৰ ৰাইজক আমাক কাম কৰাৰ সুবিধা কৰি দিব। কিমান ভোটৰ ডিফাৰেঞ্চত জয়ী হোৱাৰ সম্ভাৱনা? এইটো জনতাৰ ওপৰত নিৰ্ভৰ কৰিব। জনতাই কেনেকৈ আমাক আঁকোৱালি লৈছে আমি কেইদিনমানৰ পিছত গম পাম আৰু কিমান আমি জনতাৰ কাষলৈ যাব পাৰোঁ, জনতাই আমাক কিমান দূৰ বিচাৰে। বিজেপিয়ে কিন্তু কৈছে যথেষ্ট কাম কৰিছে, গতিকে তেওঁলোকেই জয়ী হ'ব। বিজেপি এতিয়া ৰুলিং পাৰ্টি, তেওঁলোকে শাসন চলাইছে, তেওঁলোকে যি ইচ্ছা সেই ক'ব পাৰে। ৰুলিং পাৰ্টিৰ ওপৰত মানুহ এতিয়া অতিষ্ঠ হৈছে, তেওঁলোকে যি নীতি নিয়ম কাম কাজৰ ধৰণত মানুহ সন্তুষ্ট হোৱা নাই। বিশেষকৈ গুৱাহাটী লোকসভাত একো কামেই হোৱা নাই, যেনে আছে তেনে আছে। গুৱাহাটী লোকসভাৰ যিগৰাকী সাংসদ আছে, সেই সাংসদগৰাকী বিজেপিৰ সাংসদ। অসমত বিজেপি চৰকাৰ আছে, দিল্লীত বিজেপি চৰকাৰ আছে, কিন্তু তথাপিও তেওঁ একো কাম কৰিব নাই। তেওঁ কামৰ বহুত সুযোগ আছিলে, বহুত সুবিধা আছিলে, কিন্তু তেওঁ কৰিব পৰা নাই। তেওঁ কিয় কৰিব পৰা নাই, ক'ত তেওঁ ডেফিচিয়েঞ্চি আছে, এইখিনি ৰাইজে এতিয়া গম পাইছে। ডেফিনেটলি ৰাইজে এতিয়া বিজেপিৰ সাংসদক নিবিচাৰিব। এনেধৰণে তেওঁলোকে বিজেপিৰ বিৰুদ্ধে নামি পৰিব বুলি উল্লেখ কৰিছে আৰু মা কামাখ্যা মন্দিৰৰ পৰা তেওঁলোকে পোনপটীয়াকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে যাব। তাৰপিছত তেওঁলোক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থলীলৈকে যাব আৰু তাত তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজিৰে পৰাই প্ৰচাৰ কাৰ্যসূচীত নামিব। গুৱাহাটী, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ ডাঙৰীয়া আছে। যথেষ্ট পলিটিকেল এংগল আছে ডিব্ৰুগড় সমষ্টিত, তাৰ মাজৰ পৰা আপুনি কেনেধৰণে জয়ী হৈ আহিব বুলি আশা? চাওক, আজিতো এতিয়া বৰ্তমান আমি মা কামাখ্যাৰ মন্দিৰত উপস্থিত আছোঁ। মাৰ আশীৰ্বাদ নিবলৈ আমি ইয়াত উপস্থিত হৈছোঁহি আৰু মাৰ আশীৰ্বাদ লৈ আজি আমি আমাৰ যিটো পলিটিকেল কেম্পেইন এইটো আৰম্ভ কৰিম। কাৰণ যুঁজটো হৈছে অন্যায় বিৰুদ্ধে ন্যায়ৰ যুঁজ হয়। গতিকে মাৰ আশীৰ্বাদৰ অবিহনে আমি এইটো কেতিয়াও যুঁজত সফল হ'ব নোৱাৰোঁ আৰু সেইকাৰণে আজি আমি ইয়াত আশীৰ্বাদ নিবলৈ আহিছোঁ। আৰু যিখিনি আমাৰ ৰাজনৈতিক কুচকাৱাজ হ'ব, যিখিনি আমাৰ ৰণনীতি হ'ব, আজি যিহেতু আমি এতিয়া মন্দিৰৰ প্ৰাংগণত উপস্থিত আছোঁ, ইয়াত এইখিনি কথা আপোনালোকৰ লগত আলোচনাত মিলিত নহওঁ, কিন্তু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এইখিনি কথা আপোনালোকক অৱগত কৰিম আৰু আপোনালোকৰ জৰিয়তে যাতে বাৰ্তাখিনি ৰাইজলৈ আমি প্ৰেৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি আশাবাদী হৈ থাকিম। বিজেপিৰ যদিহে শক্তিশালী প্ৰাৰ্থী অৱতীৰ্ণ হ'ব পাৰে, সৰ্বানন্দ সোণোৱালৰ নাম চৰ্চাত চলি আছে, বিজেপিৰ শাসন বৰ্তমান চলি আছে, বিজেপিক কেনেধৰণে পৰাভূত কৰিম বুলি আশা প্ৰকাশ? মাৰ আশীৰ্বাদ থাকিলে চব সম্ভৱ। সেইখিনি আজি মাৰ প্ৰাংগণত আমি এটা বৃহৎ বিশ্বাস লৈ যাম। মায়ে যদি বিচাৰে যিকোনো কাম হ'ব পাৰে, গতিকে মাৰ আশীৰ্বাদটো লৈ যাওঁ। পৰৱৰ্তী সময়ত আপোনালোকে দেখিব যে মাৰ আশীৰ্বাদ লৈ যিমানেই ডাঙৰ কোনোবা নেতা নহওক, যিমানেই ডাঙৰ এজন প্ৰতাপী মানুহ নহওক, সবল ব্যক্তি নহওক, মায়ে যদি আশীৰ্বাদ দিয়ে নিশ্চিতভাৱে আমি জয় হৈ ওলাই যাব পাৰিম। চাহ ভোটাৰৰ যথেষ্ট ভূমিকা আছে, সেইসমূহ কেনেধৰণে আপোনালোকে আজৰি আনিবলৈ সক্ষম হ'ব বুলি ভাবে? হয়, তেখেতলোকৰ খুবেই এটা তেওঁলোকৰ যি আজি আৰ্থিক বা যিখিনি সামাজিক স্থিতি আছে খুব শোচনীয় অৱস্থাত আছে। এইটো দুখৰ কথা যে আজি আমি দেশ স্বাধীন হোৱা ইমান বছৰ পিছতো য'ত আমি আজি এতিয়া এটা গৌৰৱ ভাৰতৰ আমি প্ৰচাৰ কৰি আছোঁ, এই গোটেই সমাজখন যি ধৰণে পিছপৰা হৈ আছে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, এইটো দুখ লগা কথা হয়। সেইকাৰণেও আমি মাৰ পৰা আশীৰ্বাদ লৈছোঁ যাতে তেখেতলোকৰ কাৰণে আৰু তেখেতলোকৰ দৰে যিসকল শোষিত বঞ্চিত যিসকল লোক আছে, সেইজন এজন দোকানী ব্যৱসায়ীও হ'ব পাৰে, সেইজন ৰাস্তাত এজন হকাৰ যিসকল ঠেলা চালক আছে, ৰিক্সা চালক আছে, অটো চালক আছে, তেওঁলোকৰ হৈ যাতে আমি এটা যুঁজ এই সাধাৰণ মানুহৰ অৰ্থাৎ আম আদমি পাৰ্টিৰ বা সাধাৰণ মানুহৰ যিটো যুঁজ, আমি যাতে এই যুঁজটোত
উপনীত হৈ সফল হ'ব পাৰোঁ তাৰ বাবে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লুৰিণজ্যোতি গগৈ নিৰ্বাচন অৱতীৰ্ণ নহয় ফেক্টৰ হ'ব নেকি আপোনালোকৰ ক্ষেত্ৰত? সেইটো মা আছে, মায়ে নিশ্চয় এই ক্ষেত্ৰত লক্ষ্য কৰিব আৰু মায়ে নিশ্চয় এই শোষিত বঞ্চিতসকলৰ কাৰণে কি ধৰণে আমি কাম কৰি আগুৱাই যাব পাৰিম, যোনে আগুৱাই যাব পাৰিব মায়ে নিশ্চিতভাৱে আশীৰ্বাদ দিব। তেওঁলোকে সকলো বাধা বিঘিনি মা কামাখ্যা দূৰ কৰিব বুলি কৈছে আৰু তাৰ আশীষ বিচাৰিয়েই তেওঁলোকে এনেধৰণে মা কামাখ্যা মন্দিৰৰ প্ৰাংগণত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে।